Hello everyone. So আজি আপোনালোকৰ মাজত আকৌ নতুন এটা ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো। সো এই ভিডিও আপোনালোকৰ চাগে থাম্বনেল চাই গমে পাইছে। সো যোনসকল ছাত্ৰ-ছাত্ৰীয়ে যদি বিটেক কমপ্লিট কৰিম বুলি ভাবি আছে তেন্তে আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট ভিডিও হয়। ভিডিওটো স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণকৈ চাব। সো আজিৰ এই ভিডিওত আপোনালোকক আলোচনা কৰিম যে যদি বিটেকটো কৰিম বুলি ভাবি আছে, যদি আপোনালোকৰ ডিপ্লোমা হোল্ডাৰ হয়, যদি আপোনালোকৰ যোনটো কোৱালিফিকেশন হয়, কোৱালিফিকেশনটো যদি আপগ্ৰেড কৰিব বিচাৰে তেন্তে এই যোনটো JLEE হয়, চুমুকে যোনটো JLEE হয়, এই JLEE কি হয়, বাকি JLEE কাৰণে কিমান পইচা লাগিব, কিমান দূৰ পঢ়িব লাগিব, এক্সাম কেতিয়া হ'ব, এক্সাম প্যাটাৰ্ন কি হয়, সকলো আপোনালোকৰ এই ভিডিওৰ একেলগে জনাই থাকিম। সো যদি তাৰ কাৰণে নতুন চেনেলটো নতুনকৈ আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰি দিব, যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও আপোনালোকে অতি সোনকালে পাই যায়। সো ইয়াতে আপোনালোকে চাব পাৰিছে যে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি চুমুকে ASTUৰ ফালৰ পৰা যোনটো নটিফিকেশন আহিছে, ইয়াতে ধুনীয়াকৈ লিখা আছে যে জইন লেটাৰেল এন্ট্ৰি এক্সামিনেশ্যন 2024 JLEE চুমুকে JLEE ফৰ এডমিশন থাৰ্ড সেমিষ্টাৰ বিটেক প্ৰগ্ৰাম এণ্ড আপোনালোকে ইয়াতে কৈছে যে যদি আপোনালোকে ডিপ্লোমাটো কমপ্লিট কৰিছে তেন্তে আপোনালোকে বিটেকৰ প্ৰথম ইয়াৰটো আপোনালোকে নপঢ়ি ডাইৰেক্টলি আপোনালোকে কি কৰা হ'ব, সেকেন্ড ইয়াৰৰ পৰা আপোনালোকক কি কৰা হ'ব, এডমিশনটো দিয়া হ'ব। সো সেই সেকেন্ড ইয়াৰৰ পৰা আপোনালোকে যদি কমপ্লিট কৰিব বিচাৰে বিটেকটো তেন্তে আপোনালোকে কি কৰিব লাগিব, এই JLEE এক্সামত বহি কেনে ভাল এটা মাৰ্ক পাই আপোনালোকে কাউন্সেলিংৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব, বিটেকটো ভাল এটা কলেজৰ বা ইউনিভাৰ্চিটিৰ আন্ডাৰত পঢ়ি কেনে বিটেক কমপ্লিট কৰিব পাৰিব। সো এইখিনি গল আপোনালোকৰ যোনটো JLEEৰ যোনটো কনফিউজন আছিলে। সো এইটো নটিফিকেশনত আপোনালোকক জনাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লাষ্ট ডেট কিমান, পইচা কিমান লাগিব, এক্সাম কেতিয়া, এডমিট কাৰ্ড কেতিয়া ইস্যু কৰিব, সকলো ভিডিও একেলগে জনাই আছো। তাৰ আগতে সো প্ৰথমে জনাম যে JLEEৰ যোনটো এপ্লিকেশন হয়, তাৰ পিছত JMEEৰ এপ্লিকেশন কেনেকুৱা, লাষ্ট ডেট কেনেকুৱা। প্ৰথমে আপোনালোকে জানি লওক যে JLEE আৰু JMEEৰ লাষ্ট ডেটটো একে হয় বা ষ্টাৰ্ট ডেটটো একে হয়। অলৰেডি আপোনালোকৰ যোনটো এপ্লিকেশন হয় অলৰেডি ষ্টাৰ্ট হৈ গৈছে, 21 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু 5 জুলাইলৈকে আপোনালোকক কি কৰা হ'ব, লাষ্ট ডেট ৰখা হৈছে। সো বেছি সময় নাই, অতি সোনকালে আপোনালোকে এপ্লাই কৰক ভিডিওটো। সো এতিয়া আপোনালোকৰ কথা হ'ল যে যদি আপোনালোকে এইটো এপ্লাই কৰে এডমিট কাৰ্ডটো কেতিয়া ইস্যু হ'ব, ইয়াতে ধুনীয়াকৈ লিখা আছে যে 12 তাৰিখত আপোনালোকক কি কৰা হ'ব, এডমিট কাৰ্ডটো ইস্যু কৰা হ'ব। সো এতিয়া আকৌ ডেট অফ এক্সামিনেশ্যন কেতিয়া, ডেট অফ এক্সামিনেশ্যনটো আপোনালোকক কি কৰা হৈছে, 21 জুলাইৰ ভিতৰত আপোনালোকক কি কৰা হ'ব, ডেট অফ এক্সামটো কণ্ডাক্ট কৰা হ'ব আৰু ডিক্লাৰেশ্যন অফ ৰিজাল্ট আপোনালোকক 15 দিনত, ৰিজাল্টৰ 15 দিনৰ পিছতে কি কৰা হ'ব, এক্সামটো পতা হ'ব, সৰি ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব। সো যদি এইটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব খোজে তেন্তে আপোনালোকে কি কৰিব লাগিব, অনলাইন পেমেন্ট কৰিব লাগিব। 1700 পইচা দিয়াৰ পিছত আপোনালোকৰ অনলাইনটো সাবমিট হৈ যাব। সো এতিয়া কথাটো হ'ল যে যদি আপোনালোকে JLEE বা JMEEৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব খোজে বা যদি আপোনালোকে এই এক্সামত বহিব খোজে তেন্তে যোনটো সিলেবাস হয়, কোনটো এক্সাম প্যাটাৰ্ন হয়, এইবোৰ কি আছে আপোনালোকক জনাইছো। প্ৰথমে আপোনালোকৰ যোনটো A নাম্বাৰ অপচন হয় JLEEৰ কাৰণে কৈছো, এইটো এই JLEEৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, মেথমেটিক্সত আপোনালোকক কি কৰা হ'ব, 30 কোৱেশ্চন দিয়া হ'ব, বাকি বেসিক কম্পিউটাৰ সায়েন্সত 10টা কোৱেশ্চন, ইঞ্জিনিয়াৰিং গ্ৰাফিক্সত আপোনালোকক 10টা কোৱেশ্চন, ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং যোনটো আপোনালোকৰ ব্ৰাঞ্চ আছিলে, ফৰ এক্সাম্পল চিভিল হওক, মেকানিকেল হওক, ইলেক্ট্ৰিকেল হওক, এগ্ৰিকালচাৰ হওক, বায়োমেডিকেল হওক, এইবোৰ ব্ৰাঞ্চৰ আপোনালোকক কি কৰা হ'ব, 50টা কোৱেশ্চন দিয়া হ'ব। সো যোনসকলে আকৌ JMEE যোনটো জইন MCA এন্ট্ৰেন্স এক্সামিনেশ্যন হয়, সেইটো আপোনালোকক যদি দিব খোজে তেন্তে আপোনালোকৰ মেথমেটিক্স লাগিব, ৰিজনিং লাগিব, ইংলিছ লাগিব, আকৌ ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ, এইখিনি আপোনালোকক সিলেবাস চাব লাগিব আৰু এইখিনি কোৱেশ্চন আপোনালোকক দিব আৰু এইখিনি কোৱেশ্চন আপোনালোকে এটেম্পট কৰিব লাগিব। সো এতিয়া কথাটো হ'ল যে এটা কোৱেশ্চন যদি আপোনালোকে মিষ্টেক কৰে আপোনালোকৰ কাৰণে নিগেটিভ মাৰ্ক আছে, আপোনালোকে এইখিনি ভালকে মনত ৰাখিব যে এটা মাৰ্কৰ কাৰণে আপোনালোকে 4 পাব, বাকি এটা কোৱেশ্চন যদি আপোনালোকক কি কৰা মিষ্টেক কৰা হয়, এভৰি এনসাৰ যদি আপোনালোকক যদি এটা কোৱেশ্চন যদি আপোনালোকক ৰং কৰে তেন্তে তাৰ পৰা আপোনালোকক 1 মাৰ্ক এটা ডিডাক্ট কৰা হ'ব। সো এইখিনি আপোনালোকে ভালকে মনত ৰাখিব। সো এইখিনি আছিল আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিও বা ইম্পৰ্টেন্ট নটিফিকেশন। সো এই নটিফিকেশনটো আপোনালোকে স্কিপ নকৰাকৈ বা এই ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে যোনটো JLEEৰ যোনটো JMEEৰ হয় এই ফৰ্মটো আপোনালোকে ফিল আপ কৰক। সো এইখিনি আপোনালোকক গাইডলাইন আপোনালোকক ধুনীয়াকৈ দি দিলো, এইবোৰ ডেটৰ ভিতৰত আপোনালোকক কি কৰা হ'ব, এপ্লিকেশন কৰিব লাগিব, কেতিয়া ডেট, কেতিয়া এডমিট কাৰ্ড ৰিলিজ হয়, কেতিয়া ৰিজাল্ট ৰিলিজ হয়। সো ৰিজাল্টটো আপোনালোকক কি কৰা হ'ব, এক্সাম হোৱাৰ 15 দিন পিছত আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। সো তাৰ আগতে আপোনালোকক কৈছো যদি আপোনালোকে ডিপ্লোমা হোল্ডাৰ হয়, যদি আপোনালোকৰ যোনটো বিটেক প্ৰগ্ৰামটো যদি আপোনালোকে আপগ্ৰেড কৰিব খোজে, যদি আপোনালোকৰ কোৱালিফিকেশনটো আপগ্ৰেড কৰিব খোজে তেন্তে আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট এটা চান্স হয়, গোল্ডেন চান্স হয়, আপোনালোকে বিটেকটো কমপ্লিট কৰি লওক যিকোনো ব্ৰাঞ্চৰ পৰা, যোনটো ব্ৰাঞ্চ আপোনালোকক কৰিব খোজে। সো এইটো এক্সাম আপোনালোকে দি কেনে নিজৰ যোনটো ডিপ্লোমা বা যোনটো গ্ৰেজুৱেট যোনটো কোৱালিফিকেশন হয় সেইটো আপগ্ৰেড কৰি কেনে আপোনালোকে
বিটেক হোল্ডাৰ হ'ব পাৰিব। সো ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। আৰু যদি